নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 4 ভাদ বৃহস্পতিবাৰ ইংৰাজী 21 আগষ্ট 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশি ফল মেঘ ৰাশি। মেঘ ৰাশিৰ ভ্ৰমণ যোগ। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে বিনা দ্বিধাই ভ্ৰমণলৈ যাব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ ভাতৃৰ বিপদ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নিজ নিজ ভাতৃৰ আসন্ন বিপদ আহিব পাৰে। গতিকে আজিৰ দিনটোত আপোনালোকৰ ভাতৃসকলক সাৱধানেৰে চলিবলৈ ক'ব। মিথুন ৰাশি। মিথুন ৰাশিৰ আৰ্থিক উন্নতি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। এইবাৰ আহিছো কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ শত্ৰু ভয়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো শত্ৰুৰ পৰা সাৱধানেৰে চলিব। সিংহ ৰাশি। সিংহ ৰাশিৰ ৰোগাৰোগ্য। সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি কোনো বেমাৰত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনটোত অলপমান হ'লেও আৰোগ্য লাভ কৰিবলৈ সক্ষম হ'ব। কন্যা ৰাশি। কন্যা ৰাশিৰ ধন হানি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত অনাহকতে আৰ্থিক ব্যয় হ'ব পাৰে। এইবাৰ আহিছো তুলা ৰাশিলৈ। তুলা ৰাশি ধন সঞ্চয় যোগ। তুলা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো বীমা বা সঞ্চয় কৰিম বুলি ভাবি আছে তেতিয়াহ'লে বিনা দ্বিধাই সেই কামত আগবাঢ়িব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বন্ধু লাভ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন বন্ধু লাভ হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ অনাহকতে অৰ্থ ক্ষতি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত বিনা কাৰণতে টকা পইচাৰ ক্ষতি হ'ব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ নানা ক্ষতি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰতে হওক বা ঘৰুৱাভাৱেই হওক বা টকা পইচাৰ ক্ষেত্ৰতে হওক অলপমান ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ধৰ্মৰ প্ৰতি অনুৰাগ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত যদি কোনো তীৰ্থস্থান বা অন্য কোনো ধাৰ্মিক অনুষ্ঠান ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই কাম বিনা দ্বিধাই কৰিব পাৰে। এইবাৰ আমি আহিছো অন্তিমটি ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ হঠাৎ দুৰ্ঘটনাৰ যোগ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত ভ্ৰমণৰ ক্ষেত্ৰত অলপমান সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ হঠাৎ দুৰ্ঘটনাৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছো। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰে কামনা কৰিছো। ধন্যবাদ।